সকলৰ এটা গ্ৰুপ হৈ আছে যে তই মোৰ মাটিটো তোৰ মাটিটো মই দি দিম, তেহেঁতৰ মাটিটো উলিয়াব লাগিব, তেহেঁতৰ মাটিটো উলিয়াই দিব লাগিব। চাওক গোটেই গাঁওখনৰ মানুহ ঘূৰি আছে, ঠিক আছে, এনেকৈ কথা কিনি লৈছিলে। বাইদেউ আপোনালোকে গৰু পঘাই মাটি জুখি লয় নেকি? আপোনালোকৰ ফিটা আছিলে নাই? মোৰ মানুহজনে মাটি বিকোতে সেইদিনা মানুহটো হেৰি ক'লোঁ নহয়, এই নটিচ দিবলৈ বোলে আপোনালোকৰ মাটিটো বোলে এনেকুৱা গতি কৰিলে, যেতিয়া তেখেতসকলে যেতিয়া ঘৰ ভাঙিবলৈ আহিছে সেইটো বোলে আমিও নেৰোঁ বোলে। আপোনালোকৰ ঘৰ ভাঙিবলৈ আহিছে নহয়, আপোনালোকৰ পতা মাটিহে বোলে আপোনালোকে জুখি দিছিলে নি সিহঁতক মাটিটো কিনোতে? তেতিয়া মাটি সিহঁতি গৰু পঘাই গভৰ্ণমেণ্টক সিহঁতৰ মানুহকেইটা আপোনালোক মই মেজেষ্টানী কিবা কৈহে বোলো বাইদেউ আপোনালোকৰ মাটি যেতিয়া মোৰ মানুহজনে বিক্ৰী কৰিছিলে 5 বিঘা মাটি, আপোনালোকৰ ফিটা আছে নাই? নম্বৰ এনেকৈ আখৰ লিখা ফিটা আছে নাই? ক'ব না আছে। কিন্তু সিহঁতে আমাৰ গোটেই গাঁৱৰ মানুহেতো গৰু পঘাই মাটি জুখি লৈ ল'লে যে ললিতে নোৱাৰিব মাটি ল'ব। তেখেতসকলে লোকৰ মাটিটো কেনেকৈ ল'ব পাৰিলে? আপোনালোকে ভালকৈ বিচাৰ কৰকচোন। মোৰ ঘৰ ল'ৰা ছোৱালী সন্তান থাকিব খাব নোৱাৰে। বামুণীয়ে যে বনাই থকা ঘৰটো মাটি ৰুইছিলি নাই? বৰপুৰিটো সিমান বহল আছিল জানো? সেই বৰপুৰিটো যে খহি গ'ল নাই? লোকৰ মাটি সোমাই আছে আৰু এহেঁতক গোটেই গাঁও শুনক, গোটেই গাঁৱৰ ৰাইজে মোক মাটি দিছে, নাই দিয়া নহয়। দান খুঁটে এহেঁতি মোক ৰাইজে, গোটেই আমাৰ গাঁৱৰ ৰাইজে মোক মাটি এটা দিছে দান খুঁটে, যিটো মানুহ মৰিলে খৰি দিয়ে সেইটো কঠীয়াতলি আছিলে, বাসস্থান বনাইলে খৰি যিখিনি দিছিলে, খৰি মানে য'ত মানুহ খৰি দিছিলে সেইখন মোক কঠীয়াতলি আছিলে। দুটা এটাকৈ বোলে সিহঁতি বোলে এই ললিতা আমাৰ জেগা নাই বুলি কৈ খৰি দিছিলে। দিওঁতে বোলো চব মানুহ মৰা মানুহ খৰি দি দিলে, দি পিনি ক'লে কাৰণ ৰাইজকে দি দে আৰু সেইদে লৈ ল'লে। আৰু যিকণ ফিচাৰী এটা আমাৰ এই স্বপ্নাত আছে, যিটো মাটি দখল কৰিছে এইটো কঠীয়াতলি আছিলে, তাই শাহুৱেকে কৰি দিব, ললিতৰ কঠীয়াতলি আছিলে। মোৰ শাহুৰ পৰা সিহঁতৰ মাটি 2 বিঘা আছিলে চেলত ভুল, সেইটোত মাটি ৰুবৰ কাৰণে আমিয়ে ৰুওঁগৈ। সেইটো চেলত যাওঁ অঁ, এইটো ললিত মাটি আমি কঠীয়া পাৰিবৰ কাৰণে লৈছোঁ বুলি শাহুৱেকে আৰু তাই গিৰিয়েকহঁতেও কয়। অঁ, তাৰপিছত লয় এইকণ মাটি। কিন্তু এটাই কথা কি, মোৰ মানুহজনে তাইক কিনা বাবু দাসক মাটিটো নাই দিয়া। বাবু দাসে এইটো বাবুৱে এইটো চোৰাং কাৰবাৰ কৰি থকাৰ কাৰণে মোৰ মানুহজনে সদায় এই মাটিকণৰ কাৰণে কয় যে তহঁতি মোৰ মাটিকণ তহঁতি নলবিয়ে কৈ আছে। কিন্তু ওলোটাই আকৌ মোক মাটি চুনি বুলি কৈ পিনে আকৌ এই ওলোটাই লোৱাই জামুৰিয়ে কৰিয়ে পেটত থকা কেঁচুৱাটো পৰ্যন্ত মোক বোলো এই কেছ দি থৈছে। সেইটো টাইমত যদি মই আহিবলৈ মেলিবলৈ নোৱাৰোঁ, আপোনালোকৰ হিচাপে সেইটো কোনোবাই টকা ঘোচ খায়, আমুক খায় তামুক খায়, সেইটো মতে নহওক। আপোনালোকে ধৰ্মমতে বিচাৰ এটা কৰি দিয়ক। মই যিটো প্ৰাপ্য পাওঁ মোক দি দিয়ক, তেহেঁতৰ প্ৰাপ্যটো তেহেঁতক দি দিয়ক। আজি তাই গিৰিয়েক মৰি গৈছে, আপোনালোকে দিছে 2 কোটি টকা দিছে খাবলৈ, এটাই জীয়েকক চাকৰি দিছে, আৰু লোকৰ মাটিখিনিও আপোনালোকে লোকৰ পটা নম্বৰ পৰা চুৰ কৰি আপোনালোকে লিখি দি দিছে। তেতিয়াহ'লে মই এই 9-10টা ল'ৰা ছোৱালীয়ে সৈতে মই কেনেকৈ খাওঁ? মোৰ ল'ৰা ছোৱালীয়ে যদিও 9-10টা জন্ম কৰিছোঁ, আজি আপোনালোকৰ ঘৰত মই আমনি দিগদাৰ কৰিছোঁ, আজিও মই আপোনালোকক মই মাতিব বিচাৰি আহিছোঁ, নাই পোৱা। তেতিয়া ওলোটাই মোক মাটি কেছৰ চোৰত ধৰি দিলে, মোৰ প্ৰাপ্যটো লাগে। ইমানে কম আমাৰ নিজৰ ডাঙৰ মাটিখিনিয়ে লাগে, প্ৰাপ্যটো উলিয়াই দিয়ক। আজি এখেতসকলে মোক কি কয় গম পায়নে? তহঁতৰ ললিতে দিলে, এই তোৰ শাহুৱে দিলে, ঠিক আছে, মোক শাহু বুঢ়ীয়ে নাজানো, আজি ময়ো দি দিম। আপুনি যদি বাইদেউ মোক কয় যে আমাৰ কাৰণে কিতাপটো দি আছোঁ, মই পঢ়িবলৈ দিছোঁ, কিতাপ এটা মোক ক'লে মই পঢ়োঁ, কিতাপটো দিয়কচোন, মই দি দিলোঁ, পঢ়ি পিনি পিছত দি দিবি। কিন্তু মোৰ কিতাপটো যে ই একেবাৰে তাই লৈ থৈ দিব, মই কেনেকৈ লিখা লিখি কৰিম? মাটিখিনি মাক আগতে কৰিলে, লিখা লিখি কৰি পিনি বাইদেউ কিতাপটো একেবাৰে লৈ থৈ দিলে। তেতিয়া মই তাইক কৈছোঁ যে মোৰ কিতাপটো তই দে, পঢ়ি হ'ল যদি। বোলে নিদিওঁ, তোৰ পিতাই দি দিলে। মোৰ পিতাকে যদি দি দিলে, পিতাকে কেনেকৈ দিছিলে, তোক 10-20 টকাত লৈছিলে, মই তোক ঘূৰাই দিম 10-20 টকাটো, ঘূৰাই দিম 10-20 টকা গেটকাও দিয়া নাই। ববাই চাইন কৰি থৈ গ'ল, সৰু আছে নাই কৰা, সিহঁতি মনে পটা বনাই পেলালে। এটা কথা কৈছোঁ, তই যিখিনি লোভ কৰিছ আৰু তোৰ ধনী হ'বলৈ তোৰ ল'ৰা ছোৱালী খাই
উদগনি লাগি গ'ল মৰি থাকিব আৰু বেছি দিন তোৰ ল'ৰা ছোৱালীকেইটা নাথাকে কিন্তু মোৰ ল'ৰা ছোৱালীকেইটা যদিও খাবলৈ নাই মই খুজি মাগি খুৱাই ডাঙৰ ডাঙৰ হৈ আছে কিন্তু মই একালৰ কাৰণে মুঠ ফালি নিদিলোঁ দেই তোক দিয়ে কিন্তু মাটিৰ লগত মুঠ ফালি তোক বৌয়ে মাটিৰ লগত মুঠ ফালি কিন্তু ললিতে মুঠ ফলা নাই খাবলৈ নাপায় খাব টাইমত ৰাতি গৰু ছাগলী খেদা দি খেদ নম্বৰ 1 তোক দিয়ে দুটা দিয়ে চব মোৰ ডাঙৰটো লোৱা তোক দিয়ে কিনি দিয়ে খুৱাই মানে ললিতকে দুটকে খুৱাই থাকিবলৈ খাবলৈ নিদিবি তাহাঁতি ল'ৰা ছোৱালী জন্ম কৰিব বুলি কিন্তু তহঁতি যেতিয়া মোৰ ছোৱালী দুজনীয়ে ল'ৰা দুটাই পাওঁতে তহঁতি যদি সেইটো টাইমত যদি সাৱধান কৰি দিলিহেঁতেনে আজি মই 9টা ল'ৰা ছোৱালী মাক হৈ নাপাওঁ কিন্তু তহঁতক বুদ্ধিবৰ কাৰণে মোক জীয়াই ৰাখিছে মোক কিন্তু 9টা ল'ৰা ছোৱালী মাক জীয়াই পৃথিৱীত থকা নাই মই আকৌ পুনৰ জন্ম লৈ তহঁতক মই জীয়াই আছোঁ কলিপুৰি সৰু কব্যটো মই এতিয়া ক'ম আৰু এতিয়া ল'ৰা ছোৱালীক তহঁতি দিবিনে নিদিয় মাটি সম্পত্তি ভাগ এটা দিবিনে নিদিয় তহঁতি তই ঘৰটো যিটো বনাইছ এইখন লৈ ল বাকী মাটিটো তই এৰি দে আৰু তাকে যদি তই নিদিয় তাৰ মূল্যটোকে হ'লেও মোক ঘূৰাই আৰু তোকে বিচৰা নাই মূল্য মাটি মূল্য মই মোৰ 5টা দাগৰ ভিতৰত যি এটা কথাও যদি আছে নহয় এটা কথাটোৱে বিচাৰিছোঁ খাই বৈ তহঁতৰ উদগনি লাগি যোৱা উদগনি লাগিছে মই কাইলৈ পৰিলে মৰি থাকিম এই ল'ৰা ছোৱালীকেইটা আছে নহয় এনেকৈ কিবা এটা টোপ এটা খাবলৈ দে ৰেচনৰ চাউলৰ ভাত চৰকাৰে কাইলৈ পঢ়িলে চৰকাৰে কি কৰিব চাউল দি আছে কাইলৈ বন্ধ কৰি দিব অৰুণোদয় পইচা কেইদিন পাম মোৰ চলি খাবলৈ কিবা এটা দা আৰু মোৰ মাগি খাবলৈও গাত যাবলৈ জোৰ নাইকিয়া হ'লে লোকৰ ঘৰত কাটি দিবলৈ জোৰেই নাইকিয়া হৈ গ'লগৈ এতিয়া তহঁতৰ যিখিনি ফূৰ্তি আছিলি এই ফূৰ্তিখিনিৰ কাৰণে মোৰ ফূৰ্তিত ল'ৰা ছোৱালী পৰা নাই অভাৱ পালেই ললিতলৈ যাবলৈ নাপায় মই মাগি খাই আছোঁ খালি এতিয়া তই যেনেকৈ গিৰ মোৰটো ফাটি গ'ল তই 2 কোটি টকা পালি আৰু ময়ো মোৰ মতাটো মৰি গ'ল মই কিবা এটা বিচাৰিছোঁ গভৰ্ণমেণ্টৰ ঘৰত তোক বিচৰা নাই যে মোক বস্তুটো লৈ গুচি গ'ল চাম যেনে তেনে ধৰি আনি দিয়ক বুজিছোঁ সেইটোৱে মই